নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 5 ছেপ্টেম্বৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাই দিব 5 টকাকৈ নতুন আঁচনিৰ টকা। এই মাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি কেইবাটাও বৃহৎ মন্তব্য কৰিছে। লগতে লাখ লাখ মহিলাৰ একাউণ্টত 10,000কৈ টকা প্ৰদান কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে প্ৰত্যেক মাহতে লাভ কৰিব আপুনি টকা। হয় বন্ধু-বান্ধৱীসকল, তাৰ বাবে আপোনাৰ প্ৰপত্ৰ জমা দিব লাগিব। যদি আপোনাৰ ঘৰত অৰুণোদয় আছে তেনেক্ষেত্ৰত আপুনি LPG গেছ কানেকশ্যন এটা ফৰ্ম ফিল আপ কৰিব লাগিব। এইটো ফৰ্ম ফিল আপ কৰিলে আপুনি প্ৰত্যেক মাহতে 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 1,500কৈ টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমত নতুনকৈ 35 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। 17 ছেপ্টেম্বৰৰ পৰা 35 লাখ মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা। অৰুণোদয় আঁচনিৰ লগতে লাভ কৰিব ৰন্ধন গেছৰ ধনক। এতিয়া ৰন্ধন গেছ চিলিণ্ডাৰ কিনিলে 250 টকা ৰেহাই পাব জনতাই, অৰ্থাৎ 750 টকাতে লাভ কৰিব এতিয়া আপুনি ৰন্ধন গেছৰ চিলিণ্ডাৰ। আৰু এতিয়া চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, আপুনি 700 টকাত লাভ কৰিব ৰন্ধন গেছ। অৰুণোদয় নোপোৱা লাখ লাখ মহিলাৰ বাবে আহি গৈছে ভাল খবৰ। শীঘ্ৰে অৰুণোদয় আঁচনিৰ বাবে কৰিব পাৰিব আবেদন। যদি কোনো মহিলাই অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিছে তেনে ক্ষেত্ৰত পঞ্চায়তৰ জৰিয়তে আপুনি কৰিব পাৰিব আবেদন, কিয়নো পঞ্চায়তত চৰকাৰে নতুনকৈ অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰি আছে। লগতে যিসকল মহিলা আত্মসহায়ক তালিকাত অন্তৰ্ভুক্ত হৈছে সেইসকল মহিলাই অৰুণোদয় আঁচনিত নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। সকলোকে আবেদন কৰিবলৈ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলো মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা ল'ব পাৰে। ৰেচন কাৰ্ড থাকিলে আপুনি আবেদন কৰিব পাৰিব অৰুণোদয়ৰ বাবে। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমত থকা হিন্দু বঙালীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। অসমত থকা হিন্দু বঙালীসকল 71 চনৰ আগত অহা অসমত চুক্তি অনুসৰি তেওঁলোক ভাৰতীয় নাগৰিক বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নাগৰিকত্বৰ বাবে হিন্দু বাঙালীয়ে আবেদন কৰাৰ কোনো প্ৰয়োজন নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে সংবাদমেলযোগে। বাঙালী হিন্দু মানুহখিনিক সন্দেহৰ চকুৰে চোৱা হয়, কিন্তু তেওঁলোক যেতিয়া বাংলাদেশত যুদ্ধ হৈছিল সেই সময়ত তেওঁলোক অসমলৈ অহা, গতিকে অসমত চুক্তি অনুসৰি তেওঁলোক ভাৰতীয় নাগৰিক। কাৰ সন্দৰ্ভত পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। অসমত থকা হিন্দু বাঙালীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বন্ধ হৈ পৰিল ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম, এক্সৰ দৰে 26টা ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্ম। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিবলৈ চৰকাৰী নিৰ্দেশনা জাৰি কৰা হৈছে। আনুষ্ঠানিকভাৱে চৰকাৰে গ্ৰহণ কৰিলে এই ডাঙৰ সিদ্ধান্ত। ন্যায়ালয়ে দিয়া নিৰ্দেশ অমান্য কৰাৰ বাবে চৰকাৰে ল'লে কঠোৰ সিদ্ধান্ত। ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ পঞ্জীয়নৰ বাবে বাধ্যতামূলকভাৱে নিৰ্ধাৰণ কৰা হৈছিল সময়সীমা, আৰু 3 ছেপ্টেম্বৰৰ ভিতৰত পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল ন্যায়ালয়ে। 28 আগষ্টতে জাৰি কৰাৰ নিৰ্দেশ নমনাৰ বাবে নিষিদ্ধ হ'ল 26টাকৈ ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্ম। হয় বন্ধু-বান্ধৱীসকল, নেপাল সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাৰ অমান্য কৰাৰ বাবে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী KP শৰ্মাৰ নিৰ্দেশত নেপালৰ যোগাযোগ আৰু প্ৰযুক্তি মন্ত্ৰালয়ে ৰাজহুৱা কৰিছে এই জাননী। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যত বন্ধ নহয় উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ আৰম্ভ কৰিব উচ্ছেদ। কোনো পথে উচ্ছেদ বন্ধ নহ'ব। উচ্ছেদক লৈ পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ ঘোষণা কৰিলে এডোখন মাটি ৱাছানি তেওঁলোকৰ হাতত নাথাকে। শত্ৰুপক্ষক কোনো খবৰ নিদিয়াকৈ চলিব উচ্ছেদ অভিযান। হয় বন্ধু-বান্ধৱীসকল, কোনো জাননী নিদিয়াকৈ চৰকাৰে চলাব উচ্ছেদ। 126টা সমষ্টিতে চলিব উচ্ছেদ অভিযান। উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ হুংকাৰ প্ৰদান কৰিছে। সমষ্টি বেদখলকাৰী তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। উচ্ছেদ চলাবলৈ সাজু কৰিছে বিশাল আৰক্ষী বাহিনী, বুলডোজাৰ। ৰাজ্যজুৰি চলিব পুনৰ বুলডোজাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। উচ্ছেদ কৰি মুখ্যমন্ত্ৰী নিজকে গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি বুলি ভাবিলে নহ'ব। এনেকুৱাকৈ কেইবাটাও ডাঙৰ খবৰ আহি পৰিছে আজিৰ দিনটোতে। সাহস আছে যদি হিন্দু বাংলাদেশী
ব্যক্তিক ঠাই নিদিওঁ বুলি জনাই দিয়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীলৈ গৈ অসমখন অবৈধ বিদেশীৰ চৰণীয় পথৰ খোৱাৰ পৰা মুক্ত কৰক বিজেপিয়ে খিলঞ্জীয়তকৈ হিন্দু বাংলাদেশীৰ প্ৰতি মৰম বেছি বিজেপিৰ অসমখনক ডাষ্টবিনৰ দৰে ব্যৱহাৰ নকৰিব প্ৰব্ৰজন আৰু বিদেশী আইন সংশোধনক লৈ গজৰি দিছে আছুৱে নৰেন্দ্ৰ মোদী অমিত শ্বাহক সকিয়নি আমচুৰ সভাপতি উৎপল শৰ্মাই হয় বন্ধুবান্ধৱীসকল উৎপল শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে প্ৰব্ৰজন আৰু বিদেশী আইন সংশোধন ভাৰত চৰকাৰৰ বাংলাদেশৰ পৰা অহা মুছলমান লোক থাকিব পাৰিব ভাৰতত বিনা নথিৰে ভাৰতত থাকিব পাৰিব বাংলাদেশ পাকিস্তান আফগানিস্তানৰ ধৰ্মীয় সংখ্যালঘু বিনা নথিৰে থাকিব পাৰিব হিন্দু খ্ৰীষ্টান বৌদ্ধ পাৰ্চী আৰু জৈন ধৰ্মৰ লোকসকলে কাৰ বিত্তীয় বৰ্ষ 2014 চনৰ 31 ডিচেম্বৰৰ পৰিৱৰ্তে এতিয়া হ'ব 2024 চনৰ 31 ডিচেম্বৰ আৰু এই অধিসূচনাৰ মতে 2014 চনৰ পিছত অহা হিন্দু বাংলাদেশীও সুৰক্ষিত হ'ব অসমত উচ্ছেদ কৰি মুখ্যমন্ত্ৰীয়ে নিজকে গোপীনাথ বৰদলৈ বিশ্বনাথ মেধি বুলি ভাবিলে নহ'ব এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে উৎপল শৰ্মাই আচলতে আছুৰ সভাপতি উৎপল শৰ্মাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এডিআৰক লৈ অসমত আহি গ'ল ডাঙৰ খবৰ হাজাৰ হাজাৰ এডিআৰ প্ৰত্যাশী লৈ আহি গ'ল জাননী 11 বজাৰ লগে লগে আৰম্ভ হৈ গ'ল প্ৰক্ৰিয়া মৌখিক সাক্ষাৎকাৰ নথি পৰীক্ষণৰ তাৰিখ ঘোষণা কৰা হৈছে 9 ছেপ্টেম্বৰৰ পৰাই ৰাজ্যজুৰি হ'ব এই প্ৰক্ৰিয়া চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীসকলে এতিয়াই চাওক পৰীক্ষাৰ স্থান সাইটটো মুকলি কৰা হৈছে sevaonline.org ৱেবছাইটত উপলব্ধ হ'ব সকলো তথ্য পৰীক্ষাৰ স্থান তাৰিখ সময় সকলো পাব ৱেবছাইটত ৰোল নম্বৰৰ জৰিয়তে পাব পাৰিব সবিশেষ তথ্য এডিআৰক লৈ অসমত আহি গ'ল নতুনকৈ জাননী আজিৰ ভিডিঅ' সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পায় আপডেটৰ বিষয়ে তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ স্মাৰ্ট মিটাৰত 1000 টকালৈকে বিল দিয়া নাই নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ কিয়নো স্বয়ংক্ৰিয়ভাৱে কৰ্তন হ'ব বিদ্যুৎ সংযোগ যিসকল স্মাৰ্ট মিটাৰৰ গ্ৰাহকে 2 মাহ বা তাতকৈ অধিক বিদ্যুৎ বিল পৰিশোধ কৰা নাই সেইসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে কিয়নো সেইসকলৰ ন্যূনতম বকেয়া ৰাখি 1000 হৈছে যদি তেওঁলোকৰ বিজুলী সংযোগ কৰ্তন হ'ব শীঘ্ৰে বিল পৰিশোধ কৰিবলৈ নিৰ্দেশ বিদ্যুৎ বিভাগৰ যিসকল সংযোগ বিচ্ছিন্ন হৈছে তেওঁলোকে বিলসমূহ RC বা DC মাচুল সহ পৰিশোধ কৰিব লাগিব মিৰ্জা বিদ্যুৎ উপসংমণ্ডল বিভাগে জাৰি কৰিছে এই জাননী হয় বন্ধুবান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় 3.0 ব্যাপক দুৰ্নীতি ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ আনি ৰাজপথত উত্তাল প্ৰতিবাদ জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ AJYCPৰ উদ্যোগত সহ পুৰুষ আৰু মহিলাই ৰাজপথত উত্তাল কৰি তোলে প্ৰতিবাদ অৰুণোদয়ত ধন লাভ কৰি থকা মহিলাই হঠাৎ বন্ধ হোৱা কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ হয় বন্ধুবান্ধৱীসকল আপুনি অৰুণোদয় পাই থাকোঁতে হঠাৎ আপোনাৰ অৰুণোদয় আঁচনি বন্ধ হৈছে নেকি তেনে ক্ষেত্ৰত আপুনি নতুনকৈ কৰিব পাৰিব আবেদন এতিয়া আপুনি পঞ্চায়তত যাওক আৰু আপুনি অৰুণোদয় আঁচনি প্ৰপত্ৰ লৈ ফিল আপ কৰক আৰু আপুনি অৰুণোদয় লাভ কৰক কিয় নাম কৰ্তন কৰা হ'ল অৰুণোদয় তালিকাৰ পৰা এনেকুৱাকৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শীঘ্ৰে নাম অন্তৰ্ভুক্ত কৰাৰ দাবীত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী বন্ধুবান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে যদি আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ' সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হিমন্ত চৰকাৰৰ উচ্ছেদক সমৰ্থন মাদানীৰ বেদখল কৰিলে উচ্ছেদ হ'ব বুলি মন্তব্য কৰিছে মাদানীয়ে অসমৰ উচ্ছেদস্থলী পৰিদৰ্শন কৰি গৈ মাদানীৰ বৃহৎ মন্তব্য সকলো মুছলমানকে বাংলাদেশী বুলি ভাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাদানীক বাংলাদেশ প্ৰাণ কৰিম বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে সকলো মুছলমান বাংলাদেশী নহয় বুলি মন্তব্য কৰিছে মাদানীয়ে বাংলাদেশী বিতৰণৰ নিয়ম আছে বুলি মন্তব্য কৰিছে সেই নিয়ম মনা নাই অসম চৰকাৰে উচ্ছেদৰ ক্ষেত্ৰত সৰ্বোচ্চ ন্যায়ালয়ৰ নিয়ম উলংঘন কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উচ্ছেদক সমৰ্থন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মাদানীয়ে তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মই উচ্ছেদ হ'বলৈ নিদিওঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আজিৰ দিনটোতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰিছে সংবাদমেলযোগে যে মই উচ্ছেদ কৰিবই নিদিওঁ মাটিৰ পট্টা থকা কোনো লোকৰ ঘৰ ভাঙিবলৈ নিদিওঁ বুলি মন্তব্য কৰিছে যদি ঘৰ ভাঙিবলৈ আহে মই বুলডোজাৰৰ সন্মুখত থিয় দিম মই ৰাজ্যৰ লগত থাকিম বুলি মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সমগ্ৰ ৰাজ্যতে সুপ্ৰিম কোৰ্টৰ গাইডলাইনহে উচ্ছেদ চলোৱা হয় 50 কোটি গছ পুলি ৰোপণ মূৰত নকৰে বনাঞ্চলতহে কৰিব বুলি মন্তব্য কৰিছে হালবাৰীত থকা 25 জন সংখ্যালঘুৰ মাটিত পট্টা আছে এই গ্ৰান্টি মই দিছোঁ উচ্ছেদ কৰিবলৈ নিদিওঁ
কোনো সংখ্যালঘুৰ ঘৰ উচ্ছেদ কৰিবলৈ নিদিওঁ বুলি মন্তব্য কৰিছে ৰঞ্জিত কুমাৰ দাসে। উচ্ছেদক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব। তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আল্লাহু আকবৰ শ্লোগানেৰে ৰাজপথলৈ ওলাই আহিল লাখ লাখ মুছলমান। হজৰত মহম্মদ উপজা দিনত ৰাজপথ কপালে মুছলমান জনতাই। ৰাজ্যজুৰি পালন হ'ল হজৰত মহম্মদৰ জন্মদিন। জুম্মা নামাজৰ দিনাই মুছলমান জনতাৰ সমদল। আজি পয়গম্বৰ হজৰত মহম্মদৰ উপজা দিন। সমগ্ৰ বিশ্বতে পালন কৰা হয় এই উপজা দিন। ধৰ্মীয় পোছাক পৰিধান কৰি বিশাল শোভাযাত্ৰা পালন কৰা হৈছে পবিত্ৰ ঈদ মিলাদুন নবী। আল্লাহু আকবৰ শ্লোগানেৰে ৰাজপথলৈ ওলাই আহিল লাখ লাখ মুছলমান। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভোট চুৰি কৰি ২৬ৰ নিৰ্বাচনত জিকিব বিচাৰিছে বিজেপিয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভোট নিদিয়াৰ সিদ্ধান্ত লৈছে ৰাইজে। হিমন্ত বিশ্ব শৰ্মাৰ সোঁহাত বাওঁহাত সকলো মন বেয়া। নকল বিজেপিৰ উৎপাতত থাকিব নোৱাৰা হৈছে পুৰণি বিজেপিসকলে। হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বিজেপি এৰি আহিছে পুৰণি নেতাকৰ্মীয়ে। কষ্ট কৰি বিজেপি কৰি থকা নিষ্ঠাৱান কাৰ্যকৰ্তা আজি গুৰুত্বহীন। বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে। হয় বন্ধু বান্ধৱীসকল, ৰকিবুল হুছেইনে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ' দুটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।